নমস্কাৰ আজি 21 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈক সমৰ্থন কৰিলে প্ৰিয়ংকা গান্ধীয়ে পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভতো গৌৰৱ গগৈক সমৰ্থন দুটা সন্তানৰ নাগৰিকত্ব ধৰ্ম প্ৰসংগত গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ প্ৰিয়ংকা গান্ধীৰ ৰাজ্য কপাই থকা সমগ্ৰ বিষয়টোত গৌৰৱ গগৈক সমৰ্থন কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সমগ্ৰ বিষয়টো ব্যক্তিগত আক্ৰমণ বুলিহে আখ্যা প্ৰিয়ংকা গান্ধীৰ ইয়াৰ পাছৰ খবৰ অসমত প্ৰয়োজন নাই এছআইআৰ অসমত এছআইআৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত এছআইআৰ প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজয় হানচাৰীয়ে অসমত এছআইআৰ বিচাৰি কৰিছিল আবেদন ইচ্ছাকৃতভাৱে আয়োগে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব নোৱাৰে অধিবক্তা বিজয় হানচাৰীয়ে সতৰ্ক হোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ আমাক 15টা সমষ্টি লাগিবই কংগ্ৰেছক 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিলে বিধায়ক অখিল গগৈয়ে 48 ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব কংগ্ৰেছে ৰাইজৰ দলক 15খন আসন দিবই লাগিব বুজাবুজিৰ অপেক্ষাত আমাৰ ধৈৰ্যৰ বান্ধ ছিঙিছে যদিহে কংগ্ৰেছে সিদ্ধান্ত নলয় তেন্তে 46টা সমষ্টিত প্ৰাৰ্থিত্ব দিম মই বেলেগৰ কথা নাজানো মিত্ৰতা চূড়ান্ত কৰক অন্যথা আমি সিদ্ধান্ত ল'ম দেৰি হৈ থাকিলে খং উঠিব বিৰোধী মিত্ৰতাক লৈ আমনি পাইছোঁ এইদৰে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় যে মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছে সকলো একলগ হৈ আছে কিন্তু কংগ্ৰেছে দেৰি কৰি আছে কংগ্ৰেছক বাৰে বাৰে কৈ আছোঁ সোনকালে শেষ কৰিবলৈ বিৰোধী মিত্ৰতাক লৈ এই মহাবিস্ফোৰণ বিধায়ক অখিল গগৈ দিবলৈছো আন এটা খবৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব তালিকা ওলালে গৌৰৱ গগৈ প্ৰতিমূৰ্তি জ্বলিব এই অভিযোগ উত্থাপিত কৰিছে ভূপেন বৰাই কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে টিকটৰ নামত টকাৰ লেনদেন কৰিছে ৰকিবুল হুছেইনে মই পাবত গজা কংগ্ৰেছী নহয় গৌৰৱ গগৈ কেইবাৰ উভতি ধৰিলে ভূপেন বৰাই মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই যদি বিজেপিয়ে 50 কোটি টকা দিয়ে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু সেই টকাৰে দেউতাৰ নামত ৰঙা নদীত ষ্টেডিয়াম সাজিম 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম কিন্তু 22 তাৰিখৰ পিছত মই উত্তৰ নিদিওঁ মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ মোৰ পিতৃ আছিল শিক্ষক কিন্তু গৌৰৱ গগৈ পিতৃ আছিল এগৰাকী মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয় আন এটা খবৰ অসম আন্দোলন এক কৰুণ বাস্তৱ আমি যেতিয়া ৰাজপথত তেওঁলোক তেতিয়া পথাৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন গঢ়ি তুলিব লাগিছিল বুকু ভৰা আৱেগ আৰু স্বদেশ লৈ আমি ওলাই গৈছিলোঁ ৰাজপথলৈ আমাৰ লক্ষ্য আছিল অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম যাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আছিল তেওঁলোকে কিন্তু সময় নষ্ট নকৰিলে আমি যেতিয়া শ্লোগান দিয়াত ব্যস্ত আছিলোঁ তেওঁলোকে তেতিয়া খেতি কৰিছিল যাক আমি খেদিব বিচাৰিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে আমি ৰাজপথত থাকিলোঁ আৰু তেওঁলোকে খেতি কৰিলে অসম আন্দোলনৰ 6-7 বছৰ পিছত অৰ্থনীতি তেওঁলোকৰ হাতলৈ গ'ল এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰৰ লক্ষ্য 5 লাখ বিঘা ভূমিত হ'ব উচ্ছেদ খিলঞ্জী আৰু ট্ৰাইবেলসকলক বাদ দি কৰা হ'ব প্ৰশাসনৰ উচ্ছেদ অভিযান সকলো খিলঞ্জী আৰু ট্ৰাইবেলক দিয়া হ'ব মাটিৰ পট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য দিবলৈছো আন এটা খবৰ মোৰ বহুদিনীয়া ইচ্ছা আজি পূৰণ হ'ল জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীৰ এই মন্তব্য অসমলৈ আহিয়ে জুবিন ক্ষেত্ৰ পালেগৈ প্ৰিয়ংকা গান্ধী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি জুবিন ক্ষেত্ৰত উপস্থিত প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক সুৰিলে প্ৰিয়ংকা গান্ধীয়ে জুবিন গাৰ্গক ৰাজনৈতিকভাৱে কোনেও ব্যৱহাৰ নকৰিব জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি অংক নকৰিব ৰাজনীতিতকৈ ওপৰত জুবিন গাৰ্গ অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গক গানত প্ৰেম আৰু একতা আছিল অসমৰ প্ৰতিজন লোকৰ হৃদয়ত আছে জুবিন গাৰ্গ জনতাৰ কণ্ঠ আছিল বাবে অসমৰ জনতাই কান্দিছিল অসমৰ আত্মা আছিল জুবিন গাৰ্গ মই ৰাজনীতি কৰিবলৈ জুবিন ক্ষেত্ৰলৈ অহা নাই মোৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈহে জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ ইয়াৰ পাছৰ খবৰ হিমন্তই নহয় কংগ্ৰেছক বিপদত পেলাইছে অখিলেও আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাজ্য দলৰ মিত্ৰতা যে হ'ব সেই আশা অতি ক্ষীণ কিয়নো ইতিমধ্যে কংগ্ৰেছৰ দুগৰাকী বিধায়ক নিজৰ দলত যোগদান কৰোৱাই শক্তি বৃদ্ধি কৰিছে অখিল গগৈয়ে
এই কাৰ্যত তলে তলে শূন্য হৈ পৰিছিল কংগ্ৰেছ। তাৰ বহিঃপ্ৰকাশ ঘটিল বুধবাৰৰ বিধানসভাৰ মজিয়াত। এফালে বিজেপি আৰু আনফালে কাষতে থাকি ৰাজ্য দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছত ভেটিত সিন্ধি খান্দিছে। বুধবাৰে সেই কথা স্পষ্ট হ'ল অসম বিধানসভাত। সদনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক উদ্দেশ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই থিয় হৈ দৃষ্টি আকৰ্ষণ কৰে। অধ্যক্ষক তেওঁ জনায় যে কংগ্ৰেছ দলৰ তৰফৰ পৰা অধ্যক্ষ দৈমাৰীক সম্বোধন কৰি দুখ আবেদন পত্ৰ দাখিল কৰিছে। এই পত্ৰত দাবী কৰা অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰে শইকীয়াই। অধ্যক্ষ দৈমাৰীয়ে পত্ৰকেইখন পোৱাৰ কথা উল্লেখ কৰি সেই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়টো পৰীক্ষাৰ বাবে বিধানসভাৰ সচিবালয়ৰ সচিবক দিয়া বুলি জানিবলৈ দিয়ে। অধ্যক্ষ উত্তৰত সন্তুষ্ট নহৈ দেৱব্ৰত শইকীয়াই কয়, চিডুল দহৰ নিয়ম অনুসৰি কংগ্ৰেছৰ 2জন বিধায়কৰ বিৰুদ্ধে অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 2জন বিধায়কক দল বিৰোধী আইনৰ অধীনত বিধানসভাৰ পৰা নিলম্বন কৰিবলৈ দাবী তোলে শইকীয়াই। তেওঁৰ প্ৰস্তাৱক কংগ্ৰেছৰ আন বিধায়কসকলেও সমৰ্থন জনায়। উল্লেখযোগ্য যে কংগ্ৰেছৰ 2 বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু শ্বেৰমান আলীয়ে শেহতীয়াকৈ ৰাজ্য দলত যোগদান কৰিছিল। কংগ্ৰেছৰ প্ৰতীক চিহ্নত জিকি এতিয়া তেওঁলোকে কেনেকৈ এই সদনত ৰাজ্য দলৰ বিধায়ক হৈ বহিব তাক লৈ প্ৰশ্ন তোলে কংগ্ৰেছৰ বিধায়কসকলে। এই সন্দৰ্ভত এক দীঘলীয়া প্ৰত্যুত্তৰ দি বিধানসভাৰ অধ্যক্ষই কয় যে আপোনালোকে আবেদন কৰিছে, মই বিষয়টো চাম। 10 মিনিটৰ পূৰ্বে পোৱা এই অভিযোগৰ মই কেনেকৈ ৰায় দিম। তেওঁ কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰে যে আপোনালোকে দলীয়ভাৱে এই বিধায়ক 2জনৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা লোৱা নাই। লক্ষণীয় বিষয় যে অধ্যক্ষই আন দলৰ নিলম্বিত সদস্যক ৰাজ্য দলে সদস্য পদ দিয়া বিষয়টোৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিলে। লক্ষণীয়ভাৱে অখিল গগৈয়েও এই বিষয়টোৰ আলোচনা সংসদীয় নীতি বহিৰ্ভূত এনে দল বগুড়াৰ ৰাজনীতি কিহৰ ভিত্তিত সমৰ্থনযোগ্য হ'ব পাৰে সেই সন্দৰ্ভত এই বিতৰ্কত ভাগ লোৱাৰ পৰা বিৰত থাকিল। সদনত সদায় সক্ৰিয় হৈ থকা অখিল গগৈয়ে নিজ দলৰ শক্তি বৃদ্ধিৰ স্বাৰ্থত মৌন হৈ থকা এই স্থিতিক লৈ ভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। সেই সময়তে কংগ্ৰেছৰ বিধায়কে আন 5গৰাকী বিধায়কৰ ক্ষেত্ৰত যোৱা 4 বছৰ পূৰ্বে দাখিল কৰা অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উনুকিয়াই দিয়ে। সেই বিধায়কসকল হ'ল বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ, শশীকান্ত দাস, শ্বেৰমান আলী আৰু ছিদ্দিক আহমেদ। বিষয়টোক লৈ সৰব হৈ পৰা কংগ্ৰেছ বিধায়কসকলক অধ্যক্ষই প্ৰশ্ন কৰে যে তেওঁলোকৰ বিৰুদ্ধে দলে দলৰ পৰা বহিষ্কাৰ নকৰি তেওঁলোকক নিলম্বন কৰি থোৱাটোৱে এই কথা উদঙাই দিয়ে যে নিজে নিজ দলৰ বিধায়কৰ বিৰুদ্ধে কঠোৰ হ'ব নোৱাৰি অধ্যক্ষৰ জৰিয়তে এই কাম কৰিব খুজিছে। অধ্যক্ষৰ এই মন্তব্য শুনি কংগ্ৰেছ বিধায়কসকলে সদন ত্যাগ কৰে। তাৰ পিছত অধ্যক্ষৰ স্থিতি আৰু ভূমিকাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অধ্যক্ষক ধন্যবাদ জনাই কংগ্ৰেছৰ এনে পৰিস্থিতিৰ বাবে দলটোক কঠোৰ ভাষাৰে আলোচনা কৰে।